নমস্কাৰ মই ৰাহুলে লৈ স্বাগতক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি আসাম লিটাৰেচাৰ পাৰ্ট 3 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDFও ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ 31 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য following was the first Ankiya Nath written by Shankardev তলত দিয়াবোৰৰ পৰা কোনখন অংকীয়া নাট শংকৰদেৱে প্ৰথম লিখিছিল বুলি সুধিছে এটো APSC দিছিল 2018 চনত এ দিছে পত্নী প্ৰসাদ বি দিছে সিংহ যাত্ৰা সি দিছে ৰুক্মিণী হৰণ দি দিছে কালিয়া দমন ইয়াৰ ৰাইট এনসাৰটো হ'ব বি সিংহ যাত্ৰা সিংহ যাত্ৰা হৈছে শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথমখন অংকীয়া নাট নেক্সট কোৱেশ্চন 32 নম্বৰ who is known as the father of Assamese prose অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায় বুলি সুধিছে এটো APSC দিছিল 2018 চনত আৰু ইয়াৰ অপচনসমূহ দিছে এ ৰত্নাকৰ কণ্ডলী বি দিছে ভট্টদেৱ সি দিছে সুৰবা ভৌমা ভট্টাচাৰ্য ডি দিছে গোপাল আতা ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ভট্টদেৱ ভট্টদেৱকে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায় তেওঁ কথা গীতাৱলী আৰু প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল আৰু তেওঁ বিশেষকৈ 1558 পৰা 1638 লৈ এই সময়ছোৱাতে আছিল next question 33 number which country witnesses the growth and development of sarit puthi কোনটো সেঞ্চুৰীত চৰিত পুথিৰ ডেভেলপমেন্ট আৰু গ্ৰোথ হৈছিল বুলি সুধিছে ইয়াত অপচন দিছে এ 14th century বি দিছে 15th century সি দিছে 16th century ডি দিছে 17th century ইয়াৰ ৰাইট এনসাৰটো হ'ব সি 16th century 16th centuryতে চৰিত পুথি ডেভেলপ হোৱা বুলি কোৱা হয় চৰিত পুথি লিখিছিল শংকৰদেৱে গুৰু চৰিত লিখিছিল অনন্ত কণ্ডলীয়ে আৰু শংকৰ চৰিত লিখিছিল দামোদৰ দেৱে নেক্সট কোৱেশ্চন 34 নম্বৰ হুইচ বুৰঞ্জী was written by অনন্ত কণ্ডলী এণ্ড অৰ্জুন দাস বৈৰাগী আৰু অনন্ত কণ্ডলীয়ে কোনখন বুৰঞ্জী লিখিছিল বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ ত্ৰিপুৰা বুৰঞ্জী বি দিছে কছাৰী বুৰঞ্জী সি দিছে অসম বুৰঞ্জী ডি দিছে কামৰূপ বুৰঞ্জী ইয়াৰ ৰাইট এনসাৰটো হ'ব এ ত্ৰিপুৰা বুৰঞ্জীখনে অৰ্জুন দাস বৈৰাগী আৰু অনন্ত কণ্ডলীয়ে লিখিছিল নেক্সট কোৱেশ্চন 35 নম্বৰ ইন হুইচ ইয়াৰ এষ্টাব্লিছ দ্য জ্ঞান প্ৰদ্যশিনী সভা কেতিয়া এষ্টাব্লিছ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ 1857 বি দিছে 1872 সি দিছে 1888 ডি দিছে 1917 ইয়াৰ ৰাইট এনসাৰটো হ'ব এ 1857তে জ্ঞান প্ৰদ্যয়িনী সভা এষ্টাব্লিছ কৰা হৈছিল এই কুৱেশ্যনটো মই ক্লাছ 10ৰ হিষ্ট্ৰী বুকৰ পৰা লৈছোঁ পাৰিলে ক্লাছ 10 9 এইবোৰৰ হিষ্ট্ৰী বুকবোৰ পঢ়ি ল'ব তাত ধুনীয়াকৈ দিয়া আছে আৰু অতি সহজে সাবজেক্টবোৰ দিয়া আছে তাৰোপৰি ইয়াত অপচনটো দিছে 1888 বা 1888 চন এই 1888 চনতে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ গঠন হৈছিল নেক্সট কুৱেশ্যন 36 নম্বৰ হু ইনিটিয়েট দ্য জ্ঞান প্ৰদ্যশিনী সভাত কোনে আগভাগ লৈছিল বুলি সুধিছে এ দিছে আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড গুণাভিৰাম বৰুৱা বি দিছে আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড লক্ষ্মীনাথ বেজবৰুৱা সি দিছে আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড হেমচন্দ্ৰ গোস্বামী ডি দিছে আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ ৰাইট এনসাৰটো হ'ব এ আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড গুণাভিৰাম বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাই জ্ঞান প্ৰদ্যয়িনী সভাত আগভাগ লৈছিল নেক্সট কুৱেশ্যন 37 নম্বৰ ত্ৰিমূৰ্তি অফ জোনাকী ইজ ন'ন এজ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক জনা যায় বুলি সুধিছে আৰু এইটো প্ৰায়বোৰ এক্সামত অহা দেখা যায় মনত ৰাখিব নামকেইটা আৰু কিছু কনফিউজ হোৱাকৈ মই নামকেইটা একদম ওচৰৰ দিছোঁ আপোনালোকে মনত ৰাখিব আজিকালি প্ৰায় এনেকৈ একদম চিমিলাৰ নাম দিয়া যায় এক্সামবোৰত এ দিছে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা এণ্ড চন্দ্ৰকান্ত হেণ্ডিক বি দিছে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা সি দিছে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা এণ্ড বিনন্দ চন্দ্ৰ আগৰৱালা ডি দিছে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা এণ্ড চন্দ্ৰকান্ত বৰদলৈ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাকেই জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় নেক্সট কুৱেশ্যন 38 নম্বৰ হুৰত মোৰ দেশ কোনে লিখিছিল বুলি সুধিছে এ হেমচন্দ্ৰ গোস্বামী বি দিছে লক্ষ্মীনাথ বেজবৰুৱা সি দিছে চন্দ্ৰকুমাৰ আগৰৱালা ডি দিছে অম্বিকাগিৰি ৰায় চৌধুৰী ইয়াৰ ৰাইট এনসাৰটো হ'ব বি লক্ষ্মীনাথ বেজবৰুৱাই মোৰ দেশ লিখিছিল আৰু এই মোৰ দেশ অসম সংগীত বুলি কোৱা হয় বা অসমৰ জাতীয় সংগীত বুলি কোৱা হয় আৰু ইয়াক প্ৰথমে পাব্লিছ কৰিছিল
1909 চনত অসমীয়া মেগাজিন বাহিত আৰু ইয়াক ষ্টেট সং হিচাপে এডপ্ট কৰা হৈছিল 1927 চনত অসমৰ অসম সত্ৰ সন্মিলন বা অসম সত্ৰ সন্মিলনত যিখন মিটিং অনুষ্ঠিত হৈছিল তেজপুৰত তাতে ইয়াক ষ্টেট সং হিচাপে গ্ৰহণ কৰা হৈছিল তাৰোপৰি ইয়াক অফিচিয়েলি ষ্টেট সং হিচাপে এডপ্ট কৰা হয় 2013 চনত নেক্সট কুৱেশ্যন 39 নম্বৰ হু ৰোট আসাম সংগীত অসম সংগীত কোনে লিখিছিল বুলি সুধিছে এ দিছে হেমচন্দ্ৰ গোস্বামী বি দিছে লক্ষ্মীনাথ বেজবৰুৱা চি দিছে চন্দ্ৰ কুমাৰ আগৰৱালা ডি দিছে অম্বিকাগিৰি ৰায় চৌধুৰী ইয়াৰ ৰাইট এনচাৰটো হ'ব এ লক্ষ্মীনাথ বেজবৰুৱা সৰি অপশ্যনটো বি হ'ব এ হৈ থাকিল লক্ষ্মীনাথ বেজবৰুৱা নামটো ঠিকে আছে লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীত লিখিছিল নেক্সট 40 নম্বৰ কুৱেশ্যন হু ৰোট দ্য বিন বৰাগী কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ হেমচন্দ্ৰ গোস্বামী বি দিছে লক্ষ্মীনাথ বেজবৰুৱা চি দিছে চন্দ্ৰ কুমাৰ আগৰৱালা ডি দিছে অম্বিকাগিৰি ৰায় চৌধুৰী ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লক্ষ্মীনাথ বেজবৰুৱাই বিন বৰাগী লিখিছিল নেক্সট কুৱেশ্যন 41 নম্বৰ দ্য ফাৰ্ষ্ট সেশ্যন অফ আসাম সত্ৰ সন্মিলনী ৱাজ হেল্ড ইন অসম সত্ৰ সন্মিলনীৰ প্ৰথমখন অধিৱেশন কেতিয়া হৈছিল বুলি সুধিছে এ দিছে 1916 বি দিছে 1917 চি দিছে 1926 ডি দিছে 1930 ইয়াৰ ৰাইট এনচাৰটো হ'ব 1916 1916 চনতে অসম সত্ৰ সন্মিলনীৰ প্ৰথমখন অধিৱেশন হৈছিল আৰু এইখন প্ৰথমখন অধিৱেশন গুৱাহাটীত হৈছিল আৰু ইয়াৰ প্ৰেছিডেণ্ট আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু এই সত্ৰ সন্মিলনীৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিল চন্দ্ৰনাথ শৰ্মা আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিল মাতৃভাষাৰ প্ৰসাৰ বিকাশ আৰু সংৰক্ষণৰ বাবে কাম কৰা নেক্সট কুৱেশ্যন 42 নম্বৰ দ্য আহোম সভা ৱাজ ফৰ্ম ইন আহোম সভা কেতিয়া গঠন হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1916 বি দিছে 1917 চি দিছে 1926 ডি দিছে 1893 ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 1893 1893 চনতে আহোম সভা গঠন হৈছিল আৰু এইটো গঠন কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই ইয়াৰ ফাৰ্ষ্ট সেশ্যন শিৱসাগৰত অনুষ্ঠিত হৈছিল প্ৰথমে এই সংস্থাটোৱে অপিয়ামৰ বিৰুদ্ধে কাম কৰিছিল পিছলৈ 1910 চনত ইয়াক ৰিনেম কৰা হয় আহোম এছ'চিয়েশ্যন নামেৰে আৰু ই এটা ৰাজনৈতিক সংগঠন হিচাপে কাম কৰিবলৈ লয় আৰু ই বিশেষকৈ আহোমসকলক মাইনৰিটি হিচাপে গণ্য কৰা আৰু তেওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যনৰ বাবে দাবী জনাইছিল আৰু ছেপাৰেট ইলেক্টৰেট গঠন কৰাৰ বাবে দাবী জনাইছিল নেক্সট কুৱেশ্যন 43 নম্বৰ ইন হুইচ ইয়াৰ আহোম সভা ৱাজ ৰিনেম এজ আহোম এছ'চিয়েশ্যন হিচাপে কেতিয়া আহোম সভাক ৰিনেম কৰা হৈছিল বুলি সুধিছে ইয়াত অপশ্যন দিছে এ 1916 বি দিছে 1917 চি দিছে 1926 ডি দিছে 1910 ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 1910 অৰ্থাৎ 1910 চনতে আহোম সভাক ৰিনেম কৰি আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হৈছিল নেক্সট কুৱেশ্যন 44 নম্বৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু স্বয়ং ধীৰ তলতে ষ্টেটমেণ্টবোৰৰ পৰা কনচিডাৰ কৰিব দিছে স্বয়ং ধীৰৰ ওপৰত আৰু ইয়াত অপশ্যন দিছে এ ইট ফাউণ্ড ইন অপেন ফৰেষ্ট এণ্ড গ্ৰাছলেণ্ড অফ ইণ্ডিয়া এণ্ড নেপাল টু দিছে ইট লিষ্ট আণ্ডাৰ দ্য এপেণ্ডিক্স 1 অফ দি কনজাৰ্ভেশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডাৰজাৰ স্পিচিছ অফ ৱাইল্ড ফৌনা এণ্ড ফ্ল'ৰা চিটিজ লিষ্ট হুইচ অফ দ্য ষ্টেটমেণ্ট গিভেন এবভ ইজ আৰ কাৰেক্ট বুলি সুধিছে এ দিছে 1 only বি দিছে 2 only চি দিছে both 1 and 2 ডি দিছে neither 1 nor 2 ইয়াৰ ৰাইট এনচাৰটো হ'ব চি both 1 and 2 নেক্সট কুৱেশ্যন 45 নম্বৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে হুইচ প্লেচ অফ আছাম ৰিচিভ দ্য বেষ্ট টুৰিজম ভিলেজ অফ ইণ্ডিয়া অসমৰ কোনখন গাঁৱে লাভ কৰিছে বুলি সুধিছে এ দিছে বিশ্বনাথ ঘাট বি দিছে তেজপুৰ চি দিছে ৰংচা ভিলেজ ডি দিছে তামোলপুৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিশ্বনাথ ঘাটে বেষ্ট টুৰিজম ভিলেজ অফ ইণ্ডিয়া এৱাৰ্ডটো লাভ কৰে সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপগ্ৰেড কৰিবলৈ থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী যদি অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে পাৰিলে তেওঁলোকৰ সৈতে চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ